ঢিঙৰ অকৰাবৰীত কেৱল মহিলাৰ দ্বাৰা অংকীয়া ভাওনা মণি বিক্ৰম প্ৰদৰ্শন। নগাঁও জিলাৰ ঢিং থানাৰ অন্তৰ্গত অকৰাবৰীত আজি নিশা গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া নাট মণি বিক্ৰম অনুষ্ঠিত হৈ যায়। আজি নিশা অকৰাবৰী বুঢ়া নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা অংকীয়া নাটখন পৰিচালনা কৰে দুলন নাথে। নাৰী পৰ্ব অংকীয়া নাটখনত গাঁওখনৰ ৪৫ গৰাকী বোৱাৰী জীয়ৰীয়ে অভিনয়ত অংশ গ্ৰহণ কৰে। আজি নিশা অনুষ্ঠিত হোৱা অংকীয়া নাটখনত পম্পী দেৱী, ৰীতা দেৱী, তিলোত্তমা দেৱী, তুতুমণি দেৱী, দীপশিখা, মৌচুমী দেৱী, নয়নিকা দেৱী, পল্লৱী দেৱী, স্নেহা আৰু বিদ্যাৱতী দেৱীৰ অভিনয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হয়। আজিৰ এই অংকীয়া নাটখনত অকৰাবৰী গাঁৱৰ ৰাইজ উপস্থিত থাকি পুৱতি নিশালৈকে উপভোগ কৰা পৰিলক্ষিত হয়। মইৰাবাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট, বিজনী ফাৰ্ষ্ট 24। আই মাতৃসকলৰ সহযোগত, সম্পূৰ্ণ আই মাতৃসকলৰ সহযোগতে এইবাৰ গুৰুজনাৰ অমৰ সৃষ্টি এই অংকীয়া ভাওনাখনি মঞ্চস্থ কৰিব লোৱা হৈছে। মণি বিক্ৰম সকলোবিলাক মহিলাই এই ভাওনাখনত অংশগ্ৰহণ কৰিছে। পুৰুষ ভাওত পুৰুষ চৰিত্ৰত কোনো নাই, সম্পূৰ্ণ সকলোবিলাক মহিলাই। বিশেষকৈ যিহেতু আমি হিন্দু মুছলমান সকলোৱে একেলগে লগ লাগি থকা এটা অঞ্চল, গতিকে শান্তি সম্প্ৰীতিৰ ক্ষেত্ৰত সকলোৱে একলগ হৈ বৰঙণি তোলাৰ ক্ষেত্ৰতো হয়, সকলোৱে সহযোগ কৰি পেলাই শান্তি শৃংখলা অটুট ৰাখি এই অংকীয়া নাটখনি মঞ্চস্থ কৰিব লৈছে। আৰু আমি আশা কৰিছোঁ সকলোৱে যাতে সমিল মিলে এই মহান অনুষ্ঠানটি যাতে কোনো হানি বিঘিনি নোহোৱাকৈ অতিবাহিত কৰে, তাৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। লগতে আজি এই অনুষ্ঠানটোত আমাৰ মিডিয়া যিসকল সহকৰ্মী আহিছে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অপূৰ্ব ভাও কি ক'ম আৰু, এইখন নাট আমি বহুত শংকৰদেৱৰ ৰচিত, তাৰ তেখেতৰ তেখেতৰ পৰিচালনাৰে আমি নাটকখন আয়োজন কৰিছোঁ। বহুত কষ্টৰে কৰিছোঁ আৰু তাতে মই এটা অপূৰ্ব ভাও লৈছোঁ, বৰদৈত্য। তাতে মোৰ লগত আৰু তেখেত আছে, বিষ্ণুদৈত্য লৈছে। সেয়াই আৰু বহুত কষ্ট কৰি কৰিছোঁ। আপোনালোকে উৎসাহ দিয়ক, আশীৰ্বাদ কৰিলে আমি যাতে নাটখন আগুৱাই নিব পাৰোঁ আৰু। নাৰী পৰ্ব নাটখন আমি কৰিবই লাগে, শংকৰদেৱৰ ৰচিত। আমাৰ গুৰু হৈছে বাবুজীয়া তেখেতৰ নাম, তেওঁ আমাক তেতিয়া পৰিচালনা কৰিছে তেখেতে। আমি আমাৰ মহিলাখিনি বহুত কষ্ট কৰি আমি কৰিবলৈ ওলাইছোঁ। আপোনালোকৰ আশীৰ্বাদত আমি আগুৱাই যাম, আগলৈ তেনেকৈ যাওঁ। আপোনালোকে আশীৰ্বাদ কৰিব।